যদি হুয়া বহিরাগত সৰ্বানন্দক ভোট দিয়া, যদি হুয়া অসমীয়া লুৰিণজ্যোতিক ভোট দিয়া। স্বাৰ্থপৰ সোণোৱালে পূৰণ নকৰে কাৰো স্বাৰ্থ। যদি হুয়া বহিৰাগত সৰ্বানন্দক ভোট দিয়া, যদি হুয়া অসমীয়া লুৰিণজ্যোতিক ভোট দিয়া। 19 এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে আজি সংবাদমেল সম্বোধন কৰি এনেদৰেই ডিব্ৰুগড়ৰ ৰাইজক আহ্বান জনায় ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈৰ দাবী, স্বাৰ্থপৰ সৰ্বানন্দ সোণোৱালে কাৰো স্বাৰ্থ পূৰণ কৰিব নোৱাৰে। 2004 চনৰ নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালে খেলিছিলে, কি বুলি কৈছিলে? যদি হুৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া। এবাৰ কিন্তু একদম 100% অনুতা, যদি হুৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লুৰিণজ্যোতিৰ ক্ষেত্ৰত দেখা গৈছে যে যদি হুৱা অসমীয়া লুৰিণজ্যোতিক ভোট দিয়া, এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। লুৰিণজ্যোতি গগৈৰ সমৰ্থনত সংবাদমেল সম্বোধন কৰি ৰাজ্য দলৰ সভাপতিগৰাকীয়ে কয় যে প্ৰতিজন প্ৰকৃত অসমীয়াই লুৰিণজ্যোতি গগৈক ভোট প্ৰদান কৰিব। যোৱা সময়ছোৱাত বিৰোধীৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ বিভিন্ন সময়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অখিল গগৈয়ে কয় যে লুৰিণৰ সমৰ্থনত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সাধাৰণ মানুহ। দান বৰঙণি তুলি ৰাইজে চলাইছে প্ৰচাৰ অভিযান। এই সকলোবোৰেই লুৰিণজ্যোতি গগৈৰ বিজয় নিশ্চিত কৰে বুলি দাবী কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে জনতাক ব্যৱহাৰ কৰে সোণোৱালে। প্ৰতিজন অসমীয়াই লুৰিণজ্যোতিক ভোট দিব বুলি কোৱাৰ সমান্তৰালভাৱে বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সাধাৰণ জনতাক ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে কেৱল নিজৰ আশা আকাংক্ষা পূৰণৰ বাবে সৰ্বানন্দ সোণোৱালে মৰাণ, লখিমপুৰ, মাজুলী আৰু ডিব্ৰুগড়ৰ ৰাইজক ব্যৱহাৰ কৰিছে। দীৰ্ঘদিন ধৰি সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক যি ধৰণে ব্যৱহাৰ কৰিলে, কেতিয়াবা মৰাণ বিধানসভা সমষ্টিত, কেতিয়াবা ডিব্ৰুগড় লোকসভা সমষ্টিত, কেতিয়াবা লখিমপুৰ লোকসভা সমষ্টিত, কেতিয়াবা মাজুলী বিধানসভা সমষ্টিত, বিভিন্ন সময়ত যি ধৰণে অসমীয়া মানুহক সৰ্বানন্দ সোণোৱালে ব্যৱহাৰ কৰিলে, এতিয়া সকলোৱে গম পাই গ'ল যে সৰ্বানন্দ সোণোৱাল নামৰ এই স্বাৰ্থপৰ মানুহজনে কাৰো স্বাৰ্থ পূৰণ নকৰে। তেওঁ কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে, তেওঁ নিজৰ ব্যক্তিগত ক্ষমতাৰ কাৰণে, তেওঁৰ ব্যক্তিগত আকাংক্ষা পূৰণ কৰিবৰ কাৰণে জনতাক ব্যৱহাৰ কৰে আৰু সেইকাৰণে 100% খিলঞ্জীয়া জনতাই এইবাৰ সৰ্বানন্দ সোণোৱালক বৰ্জন কৰিছে। বিজেপিৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ আহ্বান অখিল গগৈ। অখিল গগৈয়ে সংবাদমেল যোগে উজনি অসমৰ ৰাইজক কয় যে বিজেপিৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ এয়াই উচিত সময়। অখিল গগৈয়ে কয় যে কাৰ নামত 5জন অসমীয়াক হত্যা কৰা, অসমক বিদেশীৰ বোজা জাপি দিব বিচৰা বিজেপিক ৰাইজৰ শক্তি দেখুৱাই দিবলৈ এয়াই উপযুক্ত সময়। যে 5জন শ্বহীদক হত্যা কৰা হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰক বিদেশীৰ বোজা জাপি দিব খোজা নৰেন্দ্ৰ মোদীৰ এই বিজেপি দলক এবাৰ সকলোৱে আমি প্ৰকৃত শিক্ষা দিওঁ আহক। এয়া প্ৰতিশোধ লোৱাৰ সময়। এয়া বিজেপি দলক, অত্যাচাৰী বিজেপি দলক উচিত শিক্ষা দিয়াৰ সময়। এয়া অত্যাচাৰী বিজেপি দলৰ বিৰুদ্ধে আমাৰ জীৱনৰ সৰ্বোচ্চ উজাৰি দি বিজেপিক পৰাভূত কৰাৰ সময়। এয়া হ'ল পাৱাৰ অফ কমন পিপুলৰ, পাৱাৰ অফ কমন পিপুল বা সাধাৰণ মানুহৰ ক্ষমতা প্ৰদৰ্শনৰ সময়। উল্লেখ্য যে বিগত সময়ছোৱাত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবে সৰ্বত্ৰ প্ৰকাৰে প্ৰচাৰ চলোৱা দেখা গৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। নিৰ্বাচনৰ এদিন পূৰ্বে অখিল গগৈয়ে পুনৰ এবাৰ এনেদৰে লুৰিণক সমৰ্থন জনাবলৈ আহ্বান জনায় ডিব্ৰুগড়ৰ জনতাক। এতিয়া অখিল গগৈৰ আহ্বানত ডিব্ৰুগড়ৰ জনতাই কি সঁহাৰি জনায় সেয়াহে হ'ব লক্ষণীয়।